हेलो गाइस की खबर या এতিয়া মই আৰু গধূলি সময়তে মই ব্লগটো আৰম্ভ কৰিছো এতিয়া এইখিনি দেখিছেনে এইখিনি কি এইখিনি হৈছে ভেদাইলতা পাত এতিয়া ভেদাইলতা পাতখিনি পিচিব লাগিব ধুনিয়াকৈ মিক্সিত পিচি মেলি আৰু বস্তুটাৰ লগত বনাব লাগিব কি বস্তুৰ লগত বনাব বাৰু দেখাম এইখিনি হৈছে কুচিয়া কুচিয়াটা আনিছিলে বজাৰৰ পৰা কুচিয়াটো ধুনিয়াকৈ চেলাই মেলি আৰু কাটকুট কৰি লোৱা হৈ গ'ল এতিয়া এখিনি ভেদাইলতা পাতখিনি পিচি তাৰ ৰসৰ সৈতে আজি কুচিয়া জোল আৰু জালুক দি বনাই খাব লাগিব মই এখিনি পিচা হৈ গ'ল ভেদাইলতা পাত এতিয়া মই এখিনি পানী অকমান দি চাকি ল'ব লাগিব যেহেতু ডাঠ হৈ আছে হিতাখিনি নিদিও অকল মানে কি ৰসখিনি দিম এতিয়া এখিনি চাকি লওঁ এতিয়া কুচিয়া ভাজি কৰোঁ তেলত আৰু দি লোৱা হৈছে আলুৰ লগত তাৰপিছত আৰু ভেদাইলতা ৰসখন দি দিব লাগিব ভেদাইলতাৰ লগত আৰু কুচিয়া জোল বনোৱা হৈ গ'ল আলু দিয়া হৈছিলে এনেকুৱা দেখিছেনে খাব লাগিব গাত অলপ বল নাইকিয়া হৈছে শক্তি নাইকিয়া হৈছে সেইটো কাৰণে আৰু আজি বোলো কুচিয়া জোলকে খাওঁ ভেদাইলতাৰ ৰসৰ লগত এতিয়া খাব লাগিব আৰু অলপ পিছতে নমস্কাৰ এভৰিৱান মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ কালি ব্লগটো আৰম্ভ কৰিছিলোঁ গধূলি বাৰু শেষ কৰিব নোৱাৰিলোঁ আজি আকৌ এতিয়া আৰম্ভ কৰিছোঁ এতিয়া আৰু ৰাতিপুৱা গা পা ধুই কাম বন কৰি আজৰি হৈ মানে আৰু চাহ জলপানো খাই দিলোঁ এতিয়াতো ভাতটো বনাব লাগিব যিহেতু সেইটো কাৰণে আৰু ভাতৰ লগত বাৰু আজি কি বনাই খাওঁ তাকে বোলো দেখাম আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণ আগলৈকে কোনো নকটাকে আজি বন্ধ যিহেতু সেইটো কাৰণে আৰু লাহে ধীৰে আৰু ভাতকেইটা বনাব লৈছোঁ বতৰটো সিমান মানে ৰ'দ নাই বৰষুণ কাপোৰ কেইটামানো ধোৱা হ'ল বাৰু এতিয়া ৰ'দত উলিয়াই দিব লাগিব আৰু লাহে ধীৰে এতিয়া ভাতৰ লগত বাৰু কি বনাওঁ খাবলৈ তাকে দেখাওঁ আপোনালোকে চাওক ভিডিঅ'টো আগলৈ এতিয়া পাকঘৰতে বহি আছোঁ আৰু শাক বনকেইটা কাটি লওঁ বুলি এতিয়া কাটি লওঁ মই দালিৰ লগত বনাবৰ কাৰণে আনিলোঁ ইয়াতো পচলা এটা আনিলোঁ সৰু দালি মানে এইখিনি ধোৱা মগুৰ লগতে বনাব লাগিব ধোৱা মগু আৰু পচলা এতিয়া মই পচলাটো আঁহখিনি এৰুৱাই লওঁ আঁহখিনি থাকিলে খাবলৈ ভাল নালাগে এতিয়া মই এইখিনি উলিয়াই মেলি ধুনীয়াকৈ কাটি লওঁ আৰু মিহিকৈ তাৰপিছত আৰু এইখিনি প্ৰেছাৰ কুকাৰতে দি দিব লাগিব প্ৰেছাৰ কুকাৰত কেইবাটাও হুইচেল মৰাই দিলে ধুনীয়াকৈ আৰু সিজি যাব দালি আৰু পচলা তাৰপিছত আৰু ভাজি বনাম বাৰু কি ভাজি বনাওঁ দেখাম এতিয়া মই এইটো কাটি লওঁ পচলাটো এতিয়া আৰু পচলা বহুত বেমাৰৰ কাৰণেও ভাল আৰু এতিয়া বহাগ মাহ যিহেতু বহাগ মাহততো খাবই লাগে কিছুমানে যদি ফাগুন মাহত নাখায় নহয় বহাগ মাহত খাই থ'লে আৰু পাছত জেঠ মাহৰ পৰা আৰু খাব পাৰে এতিয়া মিহিকৈ কাটি লওঁ বহুতে অৱশ্যে চেকা লাগে বুলি কাটিবলৈকে ভয় কৰে মই এইখিনি কাটিলোঁ যদিও সিমান মিহি নহ'ল এতিয়া মই গিলাচটো মাৰি মিহি কৰিম এনেকৈ গিলাচটো মাৰি দিব লাগে আৰু মাৰি দিলে মিহি হয় ধুনীয়া এনেকৈ মাৰি দিব গিলাচটো তেতিয়া একেবাৰে ধুনীয়াকৈ আৰু মিহি হৈ যাব দালিৰ লগত মিলি যাব মানে নিমখ অকণমান ইয়াত দি ল'লেতো আৰু ধুনীয়া হয় মিহি হৈ যায় এতিয়া মই নিমখ দিয়া নাই বাৰু এনেদৰে গিলাচ মাৰি দিছোঁ ভাজি বনাই খাবলৈ বাৰু ইমান মিহি নহ'লেও হয় কিন্তু দালিৰ লগত দিবৰ বাবে মিহি হ'লে ভাল আৰু বস্তুটো এতিয়া মই এইখিনি ধুনীয়াকৈ মিহি কৰি লওঁ তাৰপিছত দালিৰ লগত বনাম ভাত আৰু দালি হৈ গ'ল এতিয়া কিবা অকণমান বনাবৰ কাৰণে কিবা এটা বিচাৰি যাওঁ মানে পিটিকা অকণ বনাই খাম বুলি ভাবিছোঁ এতিয়া ব'লক যাওঁ আনোগৈ ক'ৰ পৰা আনো বাৰু দেখাম আহিলোঁ এতিয়া ক'লা কচু দুডালমান নিওঁ বুলি ওলাই আছে ধুনীয়া হয়
এই দুডালমান কাটি লওঁ, কাটি এইকেইটা বনাব লাগিব। বিলাহী সৈতে বনাব লাগিব। কণ বিলাহী কেইটামান আনি কণ বিলাহী সৈতে আৰু কচু পিটিকা অকণমান বনাই খাওঁ বোলো আজি। বহুত দিন খোৱা নাই, বুটলিবলৈও সময় লাগে এইবিলাক, সেইটো কাৰণে আৰু খোৱা হোৱা নাই। আজি বোলো খাওঁ। এয়া বুটলি লওঁ হা। এয়া পচলা দালিখিনি হৈ গ'ল আৰু কুকাৰত দিছিলোঁ। এয়া আলু দি দিলোঁ। এতিয়া মানে কি কেৰাহী ইয়াত জুইত তেল মাৰি দিছোঁ। তেল অকণ মাৰি আৰু উতলাই দিম, হৈ যাব। তাৰপিছত আৰু বনাওঁ এতিয়া কচু ভাজি। এয়া কচুখিনি বুটলি আনি এনেদৰে কাটি ল'লোঁ। ইয়াৰ ৰচুনো কাটি দিছোঁ এটা, ইয়াত আদাও দিব লাগিব এডোখৰ। আৰু এইফালে আনিলোঁ বিলাহী, কণ বিলাহী। এই কণ বিলাহীকেইটাও এই গুটিবোৰ মই এৰুৱাই দিম। গুটিকেইটা খাবলৈ ভাল নালাগে, সেইকাৰণে গুটিকেইটা এৰুৱাই এতিয়া কচু আৰু বিলাহী ভাজিকণ বনাওঁ হা। তাৰপিছত আৰু খানা হৈ যাব। এয়া আজি মোৰ কচু আৰু কণ বিলাহী ভাজিকণ হৈ গ'ল। এয়া কেৰাহীতে তেল অকণমান দি আৰু পিঁয়াজ আদা ৰচুন দি দিলোঁ। এতিয়া আৰু খাব লাগিব। এতিয়া আমাৰ ঘৰত আহিছে, কোন আহিছে চাওকচোন বাৰু। এয়া হুনচেং আহিলে এতিয়া আমাৰ ঘৰলৈ, হয় নাই? হুনচেঙে ভাত খাই আহিলে বোলে ঘৰত, হয় নাই? নমস্কাৰ কৈ দিয়া। তোমাৰ নামটো কৈ দিয়া। তোমাৰ নাম কোৱা কি? আইতা। তোমাকহে সুধিছোঁ, তোমাৰ নামটো কি? হুনচেং গগৈ। অঁ, দেউতাৰ নাম কি? মাৰ নামহে পম্পী গগৈ, দেউতাৰ নাম জোন গগৈ। অঁ, এতিয়া হুনচেঙে আইতাৰ ঘৰত আহি কি কাম কৰিছে? অঁ, কাম কৰিছে। হুনচেঙে এতিয়া আহিলে আমাৰ ঘৰত কাম কৰিব, তাৰপিছত আৰু কি কি কৰে দেখাম বাৰু, হয় নহয়? হেল্ল' গাইজ, আকৌ এতিয়া মই ইয়াৰ পাছবেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে কি দুপৰীয়া আৰম্ভ কৰিব নোৱাৰিলোঁ, ইজন সিজন আলহী আহি থাকিলে। তো এয়া পাছবেলা মই কৰিলোঁ কি, ইয়াৰ তাৰপৰত এয়া নতুনকৈ মাটি দি এয়া ফুলৰ আগ কেইটামান ৰুই দিলোঁ নতুনকৈ। এইখিনি এয়া ৰুলোঁ, এইজোপাৰ পৰা কাটি পিনে ৰুই দিলোঁ। আৰু এইফালে ইমপ্ৰেশ্যন এয়া বেলেগ কালাৰ এয়া দুটা ডাল ৰুই দিলোঁ। আৰু অলপ এয়া গোবৰ মাটি দি থৈ দিছোঁ। আকৌ ফুল পালে কিবা ৰুব লাগিব ইয়াত। এতিয়া অকণমান ওলাই যাওঁ এয়া সন্ধিয়া আৰু অকণমান খোজ চলাবৰ কাৰণে। এয়া এতিয়া সন্ধিয়া সময়ত আহিলোঁ। এয়া বেটাই মই অলপ খোজ চলাওঁ বোলো। আজি যিহেতু বন্ধ, সেইটো কাৰণে অকণমান সোনকালে কাম বন কৰি আজৰি হ'লোঁ। হৈ মেলি এতিয়া অকণমান আৰু ওলাই আহিছোঁ খোজ চলাবৰ কাৰণে। এয়া এতিয়া আমি আহিলোঁ হুনচেঙৰ ঘৰত গধূলি ফুৰিবলৈ ন। এতিয়া হুনচেঙে বোলে বিহু নাচিব। এয়া বিহু কাপোৰ চাদৰ মেখেলা পিন্ধি ৰেডি হৈ আছে, টকা বজাই। দে নাচা, টকাটো থৈ লবা। টিপ টপ দেখিলে আহোঁ বুলি নকবা মাজনী, টিপ টপ দেখিলে আহোঁ বুলি নকবা মাজনী। মাজনী ঐ মোৰেনো পানী পৰা ঘৰ, হাতত চৰিয়া লৈ পানীটো কি থাকোঁতে, হাতত চৰিয়া লৈ পানীটো কি থাকোঁতে। মাজনী ঐ হ'বনো পানী লগা জ্বৰ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। যদি চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।